ঘোষণা হ'ল পদ্ম বঁটা আৰু ইয়াৰ লগে লগে এটা খবৰ আচলতে দিবলৈ ওলাইছোঁ। চিপাঝাৰৰ পৰা এই বঁটা আজুৰি আনিবলৈ সক্ষম হৈছে শুকনানী আৰু দেওধনী নৃত্যৰ লগত জড়িত এজন আজন্ম শিল্পী। তেখেত হৈছে দ্ৰোণ ভূঞা আৰু ইতিমধ্যে মই তেখেতৰ বাসগৃহত উপস্থিত আছোঁ আৰু তেখেতৰ লগত কথা পাতিম। আপোনাৰ যি এই খবৰে আপোনাক কেনেকুৱা অনুভৱ? নমস্কাৰ। এই খবৰে মোক বহুত আনন্দিত কৰিছে আৰু বহুত উৎফুল্লিত মই, কাৰণ মই যিহেতু নিৰক্ষৰ, মোৰ বেছিকৈ মই ভাষা ক'বলৈ নাযাওঁ, আৰু যদি মোৰ কিবা ভুল হৈছে মোক সকলো ৰাইজে ক্ষমা কৰি দিব। আৰু ভাৰত মন্ত্ৰালয়ে, ভাৰত চৰকাৰে যিখন বঁটা মোলৈ আগবঢ়াইছে মোৰ শুনি মোৰ গা কঁপি গৈছে, কিন্তু হয় কঁপি গৈছে আৰু আনন্দৰ কঁপনি এইটো। গতিকে মই সকলো ভাৰতৰ মন্ত্ৰালয়লৈ, সকলো ভাৰতবাসী শিল্পীলৈ, অসমৰ শিল্পীলৈ সকলোকে মই আশীৰ্বাদ কৰিছোঁ। সকলোলৈ এইগিলা বঁটা আছে আৰু শিল্পীবিলাকে পাওক বুলি মই আশীৰ্বাদ কৰিছোঁ। আৰু মোৰ ওচৰ চুবুৰীয়াবিলাকৰো বহুত উৎফুল্লিত আৰু দৰংবাসীও বহুত উৎফুল্লিত। দৰঙী কলাকৃষ্টি উন্নয়ন সংঘ আৰু সংঘৰ পৰাই মই ওলাই আহি এই সন্মানবোৰ মোক ভাৰত মন্ত্ৰালয়ে, অসম চৰকাৰে সকলোৱে চাই চিন্তি এনেকৈ পুৰস্কাৰগিলা দি আছে। তাৰ কাৰণত মই অশেষ ধন্যবাদ। আৰু মোৰ আৰু আগলৈ জানো এই পৰজন্মৰ যিবিলাক উঠি আহিছে সেইবিলাকক জানো মই কেনেকৈ আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে মোৰ চেষ্টা। মোৰ এইখিনিয়ে মোৰ ক'বলগীয়া। কেতিয়াৰ পৰা এই হেৰিৰ লগত জড়িত হৈ আছিলে? মই 1970 চনৰ পৰাই মই এই ওজাপালিত মানে এই পথাৰখনত নামিছোঁ। তেতিয়া মোৰ বয়স আছিল 14 বছৰ আৰু 7 বছৰ বয়সৰ পৰাই মই আৰম্ভ কৰিছোঁ। আৰম্ভ এনেকৈ কৰিছোঁ, মোৰ দেউতা আছিল লেট ঘনকান্ত ভূঞা। তেওঁ নাটক কৰিছিল। তেওঁ নাম কাঢ়ি মাতিলে নাজানে, মেনেজাৰৰ ঘৰলৈ যাওঁ এই বুলি ক'লেহে জানে। তেওঁ গাঁও জীয়ৰী নাটক, চন্দ্ৰহংস নাটক আৰু কেইবাখনো নাটক কৰিছিল। মই তাতে চুকুৰি আছিলোঁ। আপুনি এতিয়া ধৰক তাহানিৰ দিনৰ পৰা কিমান ধৰক কষ্ট কৰি ক'ত গৈছিলে অকণমান ক'ব নেকি? এতিয়া মই লণ্ডন, আমেৰিকা, জাপান, কোৰিয়া এইবিলাকক যাবহে বাকী। কিন্তু ভাৰতৰ একে দিল্লী, মাদ্ৰাজ, কলিকতা, বম্বে, বেংগালোৰ, বাংগালোৰ, গোৱাদমল্লী, গোৱাপানাজী, ছিকিম, হায়দৰাবাদ, চেন্নাই আৰু ত্ৰিপুৰা, অৰুণাচল আৰু মণিপুৰ, ত্ৰিপুৰা, এইবিলাকত গোটেই মোৰ জেগা নাই। আৰু অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, তাৰ ভিতৰত যিবিলাক প্ৰদেশ আছে 2বাৰ যোৱা বা 3বাৰ যোৱা হয়। লগতে আপুনি ঘৰতো এখন স্কুল স্থাপন কৰিছে। মই চিন্তা কৰিছিলোঁ মইনো কি লৈ জীয়াই থাকিম এই বুলি। আমাৰ গুৰুসকলৰ চৰণত মই সকলো গুৰুকে মই ৰাখিছোঁ। সংগীত নাট একাডেমী ললিত চন্দ্ৰ নাথ ওজাদেৱ, সংগীত নাট একাডেমী কিনাৰায়ণ নাথ ওজাদেৱ, চন্দ্ৰকান্ত নাথ ওজাদেৱ, শচীন্দ্ৰ ডেকা মোৰ গুৰুকেইটা বৰ আচল গতি গুৰু আছিল। তেওঁৰ পৰা মই শিকি, তেওঁলোকৰ পৰা শিকি, তেওঁলোকৰ চৰণত চুই মই কি এটা মই স্থাপন কৰিম এইবুলি মোৰ মনত ধাৰণা আহিল। এটা স্কুল বনাওঁ পৰজন্মৰ কাৰণত। মই এই স্কুলখনত প্ৰায় 500মান ল'ৰা ছোৱালী শিকাই উলিয়াই দিছোঁ, কিন্তু বিনামূলীয়া। মই ফিজ নলওঁ। ত্যাগত ভোগ, দানত বাঢ়ে, ক্ৰোধত কমে। আৰু এই পৰম্পৰাটো, এই ওজাপালি, এই দেওধনী নৃত্যটো থাকিব লাগিব চিৰ জীৱন। মোৰ আচপিৰি। আপুনি পেঞ্চনো পাইছে? শিল্পী পেঞ্চনো পাইছোঁ, এইবাৰ পাইছোঁ। কাৰণ মোক অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়ে মোক এককালীন দিছিল। তেতিয়া এই এককালীনটো আজিলৈ 4.5 বছৰ হ'ল। তাৰ পাছত মই পেঞ্চনটো পালোঁ আৰু অসম গৌৰৱ বঁটাখন দিলে। আৰু তাৰ পাছত আহিল মানে এই পদ্মশ্ৰী। আমাৰ ভাৰত চৰকাৰে মৰম কৰি দিছে আৰু মোক দেখা পাইছে। মই বেছিভাগ দিল্লীতে আছিলোঁ, কাৰণ নেশ্যনেল স্কুল অফ ড্ৰামা তাতে মই একমাহ আছোঁ। আৰু বম্বেত 42 দিন আছিলোঁ আপোনাৰ উৎসৱত। আৰু এই প্ৰগতি মিউজিয়ামত মই বছৰে যাওঁ।
আৰু ইফালে আছে মানে বাল সংগীত, সৰু সৰু ল'ৰা ছোৱালী লৈ 3 বছৰ গৈছোঁ। নমস্কাৰ, মোৰ ক'বলগীয়া এইখিনিয়ে। ইতিমধ্যে তেখেতৰ লগত দ্ৰোণ ভূঞা যি গুৰু তেখেতৰ লগত আছে, তেখেতৰ সুযোগ্য সন্তান। তোমাৰ যেতিয়া কি ক'বা যে এই ধৰণৰ যি খবৰ, এই খবৰে তোমাক কেনেকুৱা হেৰি কৰিছিলে, কেনেকৈ হয়। দেউতাক পাইছিলা অকণমান? সঁচাই এই খবৰটো বহুত মানে মনত ভাল লাগিছে এই খবৰটো পোৱাত। আৰু দেউতাক পাইছোঁ মানে যেতিয়াৰ পৰা মই জনা বুজা হোৱাৰ পৰা পাইছোঁ মানে এই কৃষ্টি সাধনাতে ব্যস্ত থাকে আৰু সমান্তৰালভাৱে ঘৰখনকো মানে চলাই লৈ গৈছিলে আৰু আমাৰ পঢ়া শুনাৰ ক্ষেত্ৰতো তেনেকুৱাকৈ আগবঢ়াই লৈ গৈছিলে। কোনো দিন অভাৱ অনাটন নোহোৱাকৈ এই কৃষ্টিৰ মাজেদি তালযোৰ কোবাই বা ঢোলটো বজাই তেনেকৈ আমাক এইখিনি পঢ়ুৱালে। আৰু ময়ো সমান্তৰালভাৱে মানে এই ওজাপালি কৃষ্টিটোৰ লগত দেউতাৰ লগত সহায় সহযোগিতা কৰি ময়ো আগবাঢ়ি গৈ আছোঁ।